নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত কোনো পাৰ্থক্য নাই, দুয়োটাৰে মাজত সাদৃশ্য একেই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মতে অমৃতপ্ৰভা মহন্তই উদ্দেশ্যপ্ৰণোদিতভাৱে মদ খুৱাই দিছিল জুবিনক। ইতিমধ্যে এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ জনাইছোঁ, অমৃতপ্ৰভা মহন্তই ৰাতিৰ পৰাই ষড়যন্ত্ৰ কৰি জুবিনক মদ্যপান কৰাইছিল। লগতে অসম আৰক্ষীয়ে ছিংগাপুৰৰ তুলনাত ভাল কাম কৰিব পাৰিছে। ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টৰ ৰায়ক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে ছিংগাপুৰতকৈও এতিয়া অধিক ক্ষীপ্ৰভাৱে তদন্ত কৰিব পাৰিছে। কেৱল ইমানেই নহয়, নিৰ্বাচনৰ পিছত জুবিন গাৰ্গৰ অভিযোগনামাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হ'ব। ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টৰ ৰায় আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত একো পাৰ্থক্যই নাই। অসম চৰকাৰেও কৈছে জুবিনে মদ্যপান কৰিছিলে, কিন্তু খুৱাই দিয়া হৈছিল। ছিংগাপুৰৰ আদালতৰ ৰায়দানে আমাৰ গোটেই গোচৰটোক অধিক শক্তিশালীহে কৰিব। আৰু তাৰ সমান্তৰালকৈ কৰ্নাৰ্ছ কোৰ্টেও কৈছে যে জুবিনে মদ্যপান কৰি আছিল। আকস্মিকভাৱে পানীত ডুবিহে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰিলে ইতিমধ্যে ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টে, যিহেতু বৰ্তমান সময় পৰ্যন্ত জুবিন গাৰ্গক হত্যা কৰাৰ কোনো তথ্যই পোৱা নাই কৰ্নাৰ্ছ কোৰ্টে। জুবিনৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু আকস্মিক দুৰ্ঘটনাহে মাথো। ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টে এনেদৰে ৰায় প্ৰদান কৰাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুক এক প্ৰকাৰ হত্যা বুলিয়েই স্পষ্টভাৱে উল্লেখ কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক কথা ক'বলৈ গ'লে অসম আৰক্ষীৰ SITয়ে 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পিছতে সেই অভিযোগনামাত এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাংসদ ৰাঘৱ চাদ্দাই এইবাৰ বেংকসমূহক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। ৰাঘৱ চাদ্দাই এই সন্দৰ্ভত কি প্ৰশ্ন উত্থাপিত কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাধাৰণ মানুহৰ কষ্টৰ ধন জৰিমনা হিচাপে লয় বেংকে। বেংকত নিম্নতম ধন নাৰাখিলে জৰিমনা বিহাৰ বিৰুদ্ধে সদনত এইবাৰ প্ৰশ্ন উত্থাপিত কৰিছে ৰাঘৱ চাদ্দাই। বেংকত নিম্নতম ধন নহ'লে জৰিমনা কিয় দিব লাগে গ্ৰাহকে? গ্ৰাহকৰ পৰা বেংকে জৰিমনাৰ নামত সংগ্ৰহ কৰি আহিছে প্ৰায় কোটি কোটি টকা। বিগত 3 বছৰত জৰিমনাৰ নামত বেংকে সংগ্ৰহ কৰিছে প্ৰায় 19,000 কোটি টকা। এই তথ্য ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰিছে সাংসদ ৰাঘৱ চাদ্দাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে হৰমুজ প্ৰণালীৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কিয়নো হৰমুজ প্ৰণালীৰে তেল আৰু গেছ পৰিবাহী জাহাজ চলাচলত নাথাকিব এতিয়াৰে পৰা বাধা। জাহাজ চলাচলৰ বাবে মানিব লাগিব মাথো ইৰাণৰ কেইটামান চৰ্ত। ইৰাণৰ বন্ধু ৰাষ্ট্ৰৰ জাহাজ পাৰ হ'ব পাৰিব হৰমুজ প্ৰণালীৰে। জাহাজ চলাচলৰ পূৰ্বে অনুমতি ল'ব লাগিব এতিয়াৰে পৰা ইৰাণ কৰ্তৃপক্ষৰ পৰা। কিন্তু আমেৰিকা আৰু ইজৰাইলক সহায় কৰা ৰাষ্ট্ৰক ইৰাণে নিদিয়ে সেই অনুমতি। শত্ৰু ৰাষ্ট্ৰৰ জাহাজ দেখিলেই হৰমুজ আক্ৰমণ কৰিব ইৰাণে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক এই কথা জনাইছে ইতিমধ্যে তেহৰানে। হৰমুজ প্ৰণালীৰ এই পৰিস্থিতিক লৈ বিপদত পৰিছে এতিয়া সমগ্ৰ বিশ্ব, যিহেতু বিশ্বৰ প্ৰায় 20% তেল সৰবৰাহ হয় এই হৰমুজ প্ৰণালীৰেই। ইফালে ইজৰাইল আৰু ইৰাণৰ মাজত চলিছে গ্ৰাউণ্ড ফাইটিং। বাহৰেইন, ছৌদি আৰৱ, কুৱেইটত ইৰাণৰ আক্ৰমণ এতিয়াও অব্যাহত আছে। ইৰাণৰ ৰেড ক্ৰিচেণ্টৰ তথ্যমতে 10,000তকৈও অধিক স্থান ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে এই যুদ্ধত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰঙানদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ ধনৰ উৎস আচলতে কি বাৰু? কি কৰি ইমান ধন গোটাইছে ঋষিৰাজ হাজৰিকাই? আৰু এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, ৰঙানদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ ধনৰ উৎস আচলতে কি? শিক্ষাৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 36 বছৰীয়া ঋষিৰাজ হাজৰিকাৰ ধনৰ উৎস আচলতে কি বাৰু? কেনেকৈ 6 কোটি টকাৰ আৰু বিশাল সম্পত্তিৰ গৰাকী হৈছে ঋষিৰাজ হাজৰিকা? ইতিমধ্যে একাংশ লোকে কৈছে যে ৰঙানদীত বতাহত এতিয়া টকা উৰিছে, গছতো পইচা লাগিছে।
যোৱা 5 বছৰত ঋষিৰাজে সমষ্টিত চলোৱা প্ৰচাৰৰ উৎস এই 6 কোটি টকাই আছিলনে? লগতে সমষ্টিৰ এজোপাও গছ বাকী নৰখাকৈ লগোৱা বেনাৰ হোৰ্ডিঙৰ উৎস এই 6 কোটি টকাই আছিল। বিয়া সকামত টকা বিলাই চমক দিয়া ধনৰ উৎসৰ এই 6 কোটি টকাই আছিল নেকি? ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ ৰেলীত মানুহ গেডাৰিং, শিল্পীৰ গীত পৰিৱেশন আদিৰ দৰে বিশাল ব্যৱস্থাপনাৰ উৎসও এই 6 কোটি টকাই আছিল নেকি? এনে একাধিক প্ৰশ্নই এতিয়া মানুহৰ মাজত সৃষ্টি কৰিছে কেৱল মাথো কৌতূহলৰ। ঋষিৰাজৰ ধনৰ উৎস ব্যৱসায় বুলি দেখুৱালেও কি ব্যৱসায় কৰে তাক উল্লেখ কৰাৰ পৰা এতিয়াও বিৰত আছে ঋষিৰাজ হাজৰিকা নে হাতীৰ দৰে খোৱা আৰু দেখুওৱা দাঁত বেলেগ হোৱাৰ দৰে ঋষিৰাজ হাজৰিকাৰো ধনৰ উৎস আন কিবা? এনেধৰণৰ প্ৰশ্নই এতিয়া সকলোৰে মুখত তীব্ৰভাৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা পুৱা ঠিক 8 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত খোলা থাকিব পেট্ৰল পাম্প। ইতিমধ্যে এই সন্দৰ্ভত গ্ৰহণ কৰা হৈছে এক ডাঙৰ সিদ্ধান্ত, আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা নিশা ঠিক 10 বজা পৰ্যন্ত খোলা থাকিব পেট্ৰল পাম্প। লগতে এতিয়াৰে পৰা 8 বজাৰ পৰাহে খোলা হ'ব পেট্ৰল পাম্প। সংকটকালীন পৰিস্থিতি আৰম্ভ হৈছে নেকি এক প্ৰকাৰ দেশত? তেল শোধনাগাৰে ইতিমধ্যে বান্ধি দিছে নিৰ্দিষ্ট লিমিট। NRL পেট্ৰল পাম্পৰ ষ্ট'ৰ লিমিট প্ৰায় 40,000 লিটাৰ পৰ্যন্ত ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও প্ৰিমিয়াম পেট্ৰলৰ ষ্ট'ৰ লিমিট প্ৰায় 20,000 লিটাৰ পৰ্যন্ত ধাৰ্য কৰা হৈছে। 30,000 লিটাৰৰ ওপৰত বন্ধ কৰি দিয়া হৈছে যোগান প্ৰক্ৰিয়া। লগতে পূৰ্বতকৈ 50% কমাই দিয়া হৈছে ইতিমধ্যে এই পেট্ৰল যোগান। পূৰ্বে দৈনিক 2খনকৈ টেংকাৰ আহিছিল তেল ডিপুলৈ, কিন্তু এতিয়া দুদিনত মাত্ৰ এখনহে আহে টেংকাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত ইৰাণে কৰ্তন কৰিব পাৰে সমুদ্ৰৰ তলত থকা ইণ্টাৰনেট কেবুলসমূহ। আৰু যদিহে কেনেবাকৈ এই কেবুলসমূহ ইৰাণে কৰ্তন কৰি দিয়ে তেন্তে গোটেই পৃথিৱীখন ব্লেক আউট হৈ পৰিব। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত ইৰাণে কৰ্তন কৰিব পাৰে সমুদ্ৰৰ তলত থকা ইণ্টাৰনেট কেবুলসমূহ, আৰু যদিহে কৰ্তন কৰি দিয়া হয় তেন্তে গোটেই পৃথিৱীখন ব্লেক আউট হৈ পৰিব। আপুনি কল্পনা কৰক, এটা ইণ্টাৰনেটবিহীন জীৱন। পুনৰ ঘূৰি আহিব সেই টেক্সট মেছেজৰ দিন। ৰিলছ স্ক্ৰল কৰা আৰু সকলো খবৰ মোবাইলতে চোৱা একেবাৰে বন্ধ হৈ পৰিব। পুনৰ পঢ়িব লাগিব আপুনি নিউজ পেপাৰ, লগতে চাব লাগিব টিভি। কল্পনা কৰক কেনেকুৱা হ'ব পুনৰ ইণ্টাৰনেটবিহীন এটা জীৱন। ডিজিটেল যুদ্ধৰ আঁৰত বিশ্ব ব্যৱস্থা কঁপাই তুলিব পৰা এটা ডাঙৰ সংকটে দেখা দিব পাৰে সমগ্ৰ বিশ্ববাসীক। যিহেতু ইতিমধ্যে ছাবমেৰিন কেবুল কটাৰ বৃহৎ ভাবুকি প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা। ৰেড চিয়া আৰু ষ্ট্ৰেইট অফ হৰমুজৰ তলেৰে বিশ্বৰ প্ৰায় 15ৰ পৰা 20ডাল গুৰুত্বপূৰ্ণ ছাবমেৰিন কেবুল আছে, আৰু এই ইণ্টাৰনেট কেবুলসমূহ কাটি পেলোৱাৰ ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া ইৰাণে। আমেৰিকাই ইৰাণৰ চৰ্তসমূহ নামানিলে কৰ্তন কৰা হ'ব ইণ্টাৰনেটৰ এই কেবুলসমূহ। যিহেতু বিশ্বৰ প্ৰায় 95% ইণ্টাৰনেট ট্ৰেফিক এই কেবুলসমূহৰ ওপৰতে নিৰ্ভৰশীল, আৰু কেনেবাকৈ যদি এই কেবুলসমূহ ক্ষতিগ্ৰস্ত হয় তেন্তে এছিয়া, ইউৰোপ আৰু আফ্ৰিকাত হাহাকাৰ লাগিব। কোটি কোটি জনতাৰ ইণ্টাৰনেট ব্যৱস্থাও হঠাৎ হৈ পৰিব বিকল। অৱশ্যে ভাৰতত ইণ্টাৰনেট সম্পূৰ্ণৰূপে একেবাৰে বন্ধ কেতিয়াও নহয়, কিন্তু স্পীড আৰু লেটেন্সিত বৃহৎভাৱে প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 5Gৰ পৰিৱৰ্তে আমি পুনৰ 2G নেটৱৰ্কত চলিব লাগিব। ভাৰতত পুনৰ বিকল্প হিচাপে পূব উপকূলীয় কেবল, ছেটেলাইট আৰু ডাটা ৰিবাউটিং ব্যৱস্থা সক্ৰিয় হৈ আছে। এক কথা ক'বলৈ গ'লে ভাৰত কেৱল পশ্চিমীয়া পথৰ ওপৰতে নিৰ্ভৰশীল নহয়। চেন্নাই আৰু বিশাখাপট্টনমৰ পৰা ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড হৈ যোৱা কেইবাটাও ছাবমেৰিন কেবুল আছে ভাৰতৰ সংস্পৰ্শত। পশ্চিমৰ পথসমূহ বন্ধ হ'লে ডাটা ট্ৰেফিক এই পূৰ্বৰ পথেৰে আমেৰিকালৈ প্ৰেৰণ কৰিব পৰা যায় এই বাটেৰে। সমুদ্ৰ পথৰ উপৰিও ভাৰতৰ পৰা স্থলপথেৰে উত্তৰ দিশলৈও বিকল্প ব্যৱস্থা কৰা হৈ আছে। অৱশ্যে এই পথবোৰৰ ক্ষমতা সাগৰৰ তলৰ কেবুলৰ তুলনাত একেবাৰেই কম, আৰু ইয়াকে লৈ এতিয়া ভাৰত চৰকাৰে ইতিমধ্যে OneTap আৰু ষ্টাৰলিংকৰ দৰে কোম্পানীসমূহক অনুমতি প্ৰদান কৰি কাম আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।